টি-20 বিশ্বকাপৰ ফাইনেল কাউণ্টডাউন আৰম্ভ 5 জুনত আয়াৰলেণ্ডৰ বিৰুদ্ধে অভিযান আৰম্ভ টিম ইণ্ডিয়াৰ 9 জুনত পাকিস্তানৰ বিৰুদ্ধে ৰোহিত বাহিনীৰ হাই ভল্টেজ মেচ ভাৰত পাকিস্তানৰ মেচত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ভাবুকি আনহাতে পাকিস্তানৰ পেচ বলাৰৰ মন্তব্য টি-20 বিশ্বকাপত যিকোনো দলৰ বিৰুদ্ধে জয়ী হোৱাৰ ক্ষমতা আছে পাকিস্তানৰ আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজে যৌথভাৱে আয়োজন কৰা এই বছৰৰ টি-20 বিশ্বকাপ অহা 2 জুনৰ পৰা আৰম্ভ হ'ব 5 জুনত আয়াৰলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন মেচেৰে টি-20 বিশ্বকাপৰ অভিযান আৰম্ভ কৰিব ভাৰতে কিন্তু বিশ্ব ক্ৰিকেট প্ৰেমী টি-20 বিশ্বকাপতকৈ যেন আগ্ৰহেৰে বাট চাই আছে ভাৰত পাকিস্তানৰ হাই ভল্টেজ মেচখনলৈহে 9 জুনত আমেৰিকাৰ নাছাউ কাউণ্ট্ৰি ক্ৰিকেট ষ্টেডিয়ামত মুখামুখি হ'ব ভাৰত পাকিস্তানৰ এই হাই ভল্টেজ মেচখনৰ বাবে 3 মাহত নিৰ্মাণ কৰা হৈছে এই অস্থায়ী ষ্টেডিয়ামখন এই মেচখনৰ বাবে ইতিমধ্যে বিক্ৰী হৈছে সকলো টিকট উল্লেখ্য যে ভাৰত পাকিস্তানৰ মেচখনত আক্ৰমণ কৰাৰ হুংকাৰ দিছে সন্ত্ৰাসবাদী সংগঠনে যাৰ বাবে বৃদ্ধি কৰা হৈছে নিৰাপত্তা ব্যৱস্থা সন্ত্ৰাসবাদী সংগঠন আইচিছ খুৰাছানে লোন উল্ফ আক্ৰমণ চলাবলৈ ভিডিঅ' প্ৰকাশ কৰি দিছে হুংকাৰ ভিডিঅ'টোত কোৱা হৈছে যিকোনো ব্যক্তিয়ে এই আক্ৰমণ সংঘটিত কৰিব পাৰে নিউয়ৰ্কৰ গভৰ্ণৰ কেথি হুচেলৰ মতে এয়া কোনো গুৰুতৰ ভাবুকি নহয় অৱশ্যে আৰক্ষী বিভাগক নিৰাপত্তা ব্যৱস্থা আৰু অধিক কটকটীয়া কৰিবলৈ অনুৰোধ জনাইছে আমেৰিকা প্ৰশাসনে আনহাতে টি-20 বিশ্বকাপৰ মেচ অনুষ্ঠিত হোৱাৰ প্ৰাকমুহূৰ্তত পাকিস্তানৰ পেচ বলাৰ হেৰিছ ৰাউফৰ মন্তব্য টি-20 বিশ্বকাপত যিকোনো দলৰ বিৰুদ্ধে জয়ী হোৱাৰ ক্ষমতা আছে পাকিস্তানৰ ভাৰত পাকিস্তানৰ মেচ অনুষ্ঠিত হ'বলগীয়া নাছাউ কাউণ্ট্ৰি ক্ৰিকেট ষ্টেডিয়ামৰ অস্তিত্ব নাছিল 3 মাহৰ পূৰ্বে টি-20 বিশ্বকাপৰ পিছতো অস্তিত্ব নাথাকিব এই ষ্টেডিয়ামখনৰ নিউয়ৰ্কৰ ইষ্ট মিডৰ আইজেনহাৱাৰ পাৰ্কক অস্থায়ীভাৱে গঢ়ি তোলা হৈছে ক্ৰিকেট ষ্টেডিয়ামখন 15 মেত উদ্বোধন কৰা এই ষ্টেডিয়ামখনত 34,000 দৰ্শকে একেলগে উপভোগ কৰিব পাৰিব ক্ৰিকেট মেচ ষ্টেডিয়ামখনৰ পৰিকল্পনা পপুলাছ নামৰ এটা প্ৰতিষ্ঠানৰ ওপৰত ন্যস্ত কৰা হৈছিল এই প্ৰতিষ্ঠানটোৱে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়াম আৰু লণ্ডনত টেটনহাম হটস্পাৱাৰৰ ষ্টেডিয়াম নিৰ্মাণৰো পৰিকল্পনা কৰিছিল নিউয়ৰ্কৰ পৰা 1200 মাইল দূৰত্বত অৱস্থিত ফ্লৰিডাত নিৰ্মাণ কৰা হৈছিল এই ষ্টেডিয়ামখনৰ বাবে পিটছ অষ্ট্ৰেলিয়াৰ এডিলেইডৰ পৰা মাতি আনি কৰা হৈছিল পিটছ নিৰ্মাণ ফিল্ড আৰু পিটছ এডিলেইডৰ আৰ্হিত কৰা হৈছে নিৰ্মাণ আনহাতে সন্ত্ৰাসবাদীৰ ভাবুকিৰ উপৰিও ভাৰত পাকিস্তানৰ মেচখনক লৈ দেখা দিছে অনিশ্চয়তা আমেৰিকাৰ বতৰ বিজ্ঞান বিভাগে ভৱিষ্যতবাণী কৰিছে অহা 9 জুনত ভাৰত পাকিস্তানৰ মেচখনত আমেৰিকাৰ বতৰ বিজ্ঞান বিভাগে ভৱিষ্যতবাণী কৰিছে অহা 9 জুনত ভাৰত পাকিস্তানৰ মেচখনত ডাৱৰীয়া হ'ব নিউয়ৰ্কৰ আকাশ ইয়াৰ উপৰিও সেই দিনটোত পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনাও আছে ইতিমধ্যে টি-20 বিশ্বকাপৰ বাবে আমেৰিকাত উপস্থিত হৈছে প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ সৈতে ৰোহিত বাহিনী 1 জুনত বাংলাদেশৰ বিৰুদ্ধে এখন ৱাৰ্ম আপ মেচ খেলিব ৰোহিত বাহিনীয়ে যাৰ বাবে ইতিমধ্যে অনুশীলন আৰম্ভ কৰিছে ভাৰতীয় দলটোৱে এতিয়া লক্ষণীয় হ'ব এই টি-20 বিশ্বকাপ জয় কৰি ভাৰতে দেশলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে নে নোৱাৰে নে প্ৰতিবাৰৰ দৰেই জয়লৈ এখোজ বাকী থাকোঁতেই পৰাজয় বৰণ কৰি নিৰাশ কৰিব নেকি প্ৰতিজন ভাৰতীয় ক্ৰিকেট প্ৰেমিক স্পৰ্টছ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট